আৰক্ষীৰ যিমান মডাৰ্নাইজেশ্যন হৈ আছে তাত মই ভাবোঁ কাবাডী খেলটো অন্তৰ্ভুক্ত কৰিব লাগে, যাতে অসম আৰক্ষীয়ে কোনোবা পলাই যাব ল'লে তেওঁলোকক গবা মাৰি ধৰিব পাৰে আৰু পুনৰ আৰক্ষী জিম্মালৈ আনিব পাৰে। বিজেপি আৰু কংগ্ৰেছৰ এনকাউণ্টাৰ হ'ব, যেনেকৈ অসমৰ বিভিন্ন জেগাত অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে আৰক্ষীক এনকাউণ্টাৰ কৰিবলৈ দিছে, যাতে অসমৰ যুৱকসকল পংগু হয়। আৰু GP সিং ডাঙৰীয়া অসমলৈ অহাৰ পিছত অসমত যিকোনো আন্দোলন কৰিলেই অসমৰ স্বাৰ্থত গুলীয়াই হত্যা কৰাৰকে আদি কৰি পংগু কৰাৰ যিটো প্ৰৱণতা চলি আছে, যোৱাকালি ইয়াৰ আৰু এটা ৰূপ দেখা গ'ল। একেদিনাই কামৰূপৰ অঞ্চলত শদিয়া আৰক্ষী জিলাত আৰু শিৱসাগৰ জিলাত মুঠ 5জন যুৱকক ভৰিত গুলীওৱা হৈছে আৰু তেওঁলোকে পলাই যাব লওঁতে গুলীওৱা বুলি কোৱা হৈছে। আৰক্ষীৰ যিমান মডাৰ্নাইজেশ্যন হৈ আছে তাত মই ভাবোঁ কাবাডী খেলটো অন্তৰ্ভুক্ত কৰিব লাগে, যাতে অসম আৰক্ষীয়ে কোনোবা পলাই যাব ল'লে তেওঁলোকক গবা মাৰি ধৰিব পাৰে আৰু পুনৰ আৰক্ষী জিম্মালৈ আনিব পাৰে। তেওঁলোকক এনেকৈ হত্যাৰ চেষ্টা নে মুখ্যমন্ত্ৰীয়ে তেখেত মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুন মাহত 2021 চনত ভৰিত গুলীয়াবলৈ যে আৰক্ষীক নিৰ্দেশ দিছিল, সেই নিৰ্দেশেই GP সিং ডাঙৰীয়াৰ নেতৃত্বত অসম আৰক্ষীয়ে পালন কৰি আহিছে, এই কথা মই নাজানো, কিন্তু এয়া একেবাৰে আইন বিৰুদ্ধ কথা। ইতিমধ্যে সুপ্ৰিম কোৰ্টত গোচৰ চলি আছে অসমৰ মানৱ অধিকাৰ বা এক্সট্ৰা জুডিচিয়েল কিলিঙৰ বিষয় লৈ। ময়ো ভাবোঁ ময়ো চৰকাৰ আৰু ন্যায়পালিকাৰ দৃষ্টি আকৰ্ষণ কৰিম আৰু এনেকৈ অসমীয়া যুৱকসকলক তেওঁলোকৰ আমি বিধানসভাতো প্ৰশ্ন উঠাইছিলোঁ যে অসমত বহুত যুৱক যুৱতীয়ে ছুইচাইড কৰিব, আত্মহত্যা কৰে বা তেওঁলোকে অন্য পথত যাব বিচাৰে। এইবিলাকৰ কি কাৰণ, এইখিনি ভাল ধৰণে বিশ্লেষণ কৰিব লাগে আৰু সমস্যা সমাধান কৰিব লাগে। তিনিচুকীয়াৰ যুৱককেইজনৰ কথা কোৱা হৈছে, তেওঁলোকে অসম ৰাজ্যিক পথ পৰিবহণ নিগমত অস্থায়ীভাৱে কাম কৰি আছিল। চৰকাৰে তেওঁলোকক 1 লাখ নিযুক্তি বা 25 লাখ নিযুক্তি বা 2 লাখ নিযুক্তিৰ মাজত নিযুক্ত হৈ থকাৰ ক্ষেত্ৰত তেওঁলোকৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰাৰ ব্যৱস্থা নকৰিলে আৰু তেওঁলোকে বোধ কৰোঁ কাৰোবাক কৈছিল আমি সংযুক্ত মুক্তি বাহিনীত গুচি যাম বুলি কোৱাৰ পিছত তেওঁলোকে জইন কৰিলে নাই সেইটো সন্দেহজনক। তেওঁলোকে কিবা দেশ বিৰোধী কাম কৰিছিলে নাই সন্দেহজনক। কিন্তু এই এটা কথা কোৱাৰ কাৰণে তেওঁলোকক বুজাই পৰাই মূল সুঁতিলৈ আনিবলৈ যত্ন নকৰি এনেকৈ গুলীয়াই দিয়াটো কিমান সমীচীন, এই কথাটো অসমৰ জনগণে চিন্তা কৰা উচিত আৰু বিজেপি চৰকাৰক এনেকৈ অবাধে এইবিলাক কাম কৰিবলৈ দিয়া উচিত নেকি আগন্তুক নৱবৰ্ষৰ সময়ত আমি ভাবোঁ অসমৰ ৰাইজে বিবেচনা কৰা উচিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।